নগাঁৱৰ পাথৰিত 6খনকৈ গৰু ভৰ্তি বাহন জব্দ। নগাঁও পাথৰিত স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত জব্দ কৰে এই বৃহৎ সংখ্যক গোধন। অবৈধ গৰুখিনিৰ সৈতে আৰক্ষীয়ে আটক কৰিছে 17টাকৈ গৰু সৰবৰাহকাৰীক। উল্লেখ্য যে বিগত কেইবাদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আহিছে। যুৱ সংঘৰ বিহু আছিলে, বিহুৰ খানা হৈ আছে। খানা হওঁতে আমি ইয়াতে আছোঁ থাকোঁতে এই গাড়ী এখন আছিলে, গাড়ীখন হঠাৎ মানে পাল্টি খাই গ'ল। কোনো একো নাই, পাল্টি খালে খাই গোটেই গাড়ী গৰু আছিলে দেই, গৰু আছিলে। গৰু পাল্টি হোৱাৰ পিছতে দেখিছোঁ দেখোন আপোনাৰ ইয়াত চব গৰু গাড়ী, গোটেই চব গৰু গাড়ীয়ে 5খনমান আছে, 10খনমান গাড়ী আছে নেকি মেবি। চব গৰুৱে সৰবৰাহ হৈ আছে নেকি, আনখনেই ধৰক গৰু। গৰু বস্তুটো কি হৈ আছে কি নাই বাৰু নাজানো এতিয়া। কিন্তু আৰু এখন মানে যিখন আপোনাৰ গাড়ীখন মানে পাল্টি খাইছিলে, গাড়ীখন আমাৰ ইয়াত পুলিচ প্ৰশাসনৰ মানুহ আছিলে, তেওঁলোকে যিখন ৰচিদখন চালে মানে ৰচিদখন জানুৱাৰী ৰচিদ, কিন্তু গাড়ী গৰু আনিছে আজি। আপোনালোকে কি সন্দেহ কৰিছে চুৰি হ'ব চাগে, এতিয়া গাড়ী আৰু পুলিচ প্ৰশাসনে লৈ গৈ আছে, আপোনালোকে চাওক কি কৰিব পাৰে। ব্যুৰো ৰিপৰ্ট, NE Farooq 24।